নমস্কাৰ বন্ধু-বান্ধৱীসকল, জাগিতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্ট 2 আলোচনা কৰি আছো। বৰ্তমানলৈকে মধ্যযুগীয় ভাৰতৰ সময়খিনি আলোচনা কৰি আহিছো। আমি পাই আহিছো যে সেই সময়ত 4জন মুছলমান আক্ৰমণকাৰীয়ে ভাৰত আক্ৰমণ কৰিছিল। সেইসকল হ'ল মহম্মদ বিন কাছিম, মহম্মদ গজনবী, মহম্মদ গৌৰী আৰু বাবৰ। মহম্মদ বিন কাছিমে প্ৰথম আক্ৰমণ কৰিছিলে। তেওঁ 712 এডিত হিন্দ আৰু মুলতানপুৰ আক্ৰমণ কৰিছিলে। সেই সময়ত মুলতানপুৰৰ ৰজা আছিল দাহিৰ আৰু সেই দাহিৰক ৰাৱণৰ যুদ্ধত পৰাস্ত কৰিছিলে। অৱশ্যে তেওঁ ভাৰতত আক্ৰমণ কৰি ভাৰতত শাসন কৰাৰ মূল উদ্দেশ্যৰে আক্ৰমণ কৰা নাছিলে। তেওঁ লুটপাট কৰাৰ মূল উদ্দেশ্য আছিলে আৰু তেওঁ লুটপাট কৰি ইয়াৰ পৰা গুচি গৈছিলে। অৱশ্যে তেওঁ এটা কৰ প্ৰচলন কৰিছিলে যিটোক জাজিয়া কৰ বুলি কোৱা হয়। জাজিয়া কৰ হৈছে যিসকল মুছলমান ধৰ্মৰ লোক নহয় বা মুছলমান ধৰ্ম মনা নাছিলে সেই সকল লোকৰ ওপৰত এটা কৰ আৰোপ কৰিছিলে। সেই কৰটোকে জাজিয়া কৰ বুলি কোৱা হয়। অৱশ্যে তেওঁ এই কৰটো বৃদ্ধ লোক, সৰু ল'ৰা-ছোৱালী, মহিলা, ব্ৰাহ্মণ আৰু বিকলাংগসকলক ৰেহাই দিছিলে। তাৰ পাছত আক্ৰমণ কৰিছিলে মহম্মদ গজনবীয়ে। তেওঁ 17 বাৰ আক্ৰমণ কৰিছিলে। সেইবিলাকৰ ভিতৰত এটা অন্যতম আক্ৰমণ হৈছে 1025 চনত গুজৰাট আক্ৰমণ। গুজৰাট আক্ৰমণ কৰি তেওঁ সোমনাথ মন্দিৰ লুটপাট কৰিছিলে আৰু তাৰ পৰা 28 কেৰেট সোণ লুটি লৈ গৈছিল বুলি কোৱা হয়। সেইটো মানে সকলোতকৈ ভয়াৱহ আক্ৰমণ আছিলে তেওঁৰ। আৰু তেওঁ ইয়াত থাকি যোৱাৰ মূল উদ্দেশ্য নাছিলে, তেওঁ ইয়াৰ লুটপাট কৰাৰ মূল উদ্দেশ্য আছিলে। পাছত আক্ৰমণ কৰিছিলে মহম্মদ গৌৰীয়ে। মহম্মদ গৌৰীয়ে 5 বাৰ ভাৰত আক্ৰমণ কৰিছিলে। ফাৰ্ষ্ট আক্ৰমণ হৈছিল 1175 চনত। তেওঁ বৰ্তমানৰ পাকিস্তানৰ মুলতান আক্ৰমণ কৰিছিলে, তাত গৌৰী জিকিছিলে। ছেকেণ্ড বাৰ আক্ৰমণ কৰিছিলে বৰ্তমানৰ গুজৰাটত আৰু সেই সময়ত তাৰ ৰজা আছিলে ভীমদেউ। তাত কিন্তু মহম্মদ গৌৰী হাৰিছিলে। তেনেদৰে 1191 চনৰ তৰাইনৰ প্ৰথম যুদ্ধ হৈছিলে। এইটো ইম্পৰ্টেণ্ট হয় দেই, আপোনালোকে মনত ৰাখিব। তৰাইনৰ প্ৰথম যুদ্ধ, দ্বিতীয় যুদ্ধ কেতিয়া হৈছিলে সোধা দেখা যায়। তৰাইনৰ প্ৰথম যুদ্ধ হৈছিলে আৰু তেতিয়া ৰজা আছিলে পৃথ্বীৰাজ চৌহান। তেওঁ পৃথ্বীৰাজ চৌহানৰ লগত যুদ্ধ কৰিছিলে আৰু যুদ্ধ কৰি সেই যুদ্ধত হাৰিছিলে। অৱশ্যে কি হ'ল, উত্তৰ প্ৰদেশৰ ৰজা জয়চন্দ্ৰই মহম্মদ গৌৰীক পৃথ্বীৰাজ চৌহানক আক্ৰমণ কৰিবলৈ মাতি আনিছিলে আৰু সেইখন যুদ্ধ হৈছিলে 1192 চনত আৰু সেইখনক তৰাইনৰ দ্বিতীয় যুদ্ধ বুলি কোৱা হয়। তাত পৃথ্বীৰাজ চৌহানৰ মৃত্যু হৈছিলে আৰু মহম্মদ গৌৰীয়ে ভাৰতৰ সেই অংশটো জিকিছিলে। তেনেদৰে যিজনে জয়চন্দ্ৰই তেওঁক মাতি আনিছিলে সেই জয়চন্দ্ৰৰ লগতো 1194 চনত চন্দ্ৰবাৰৰ যুদ্ধ হৈছিলে আৰু সেই যুদ্ধত জয়চন্দ্ৰ হাৰিছিলে আৰু সম্পূৰ্ণকৈ মহম্মদ গৌৰীয়ে তেওঁৰ অংশটো লৈ লৈছিলে। অৱশ্যে তেওঁ ইয়াত শাসন কৰিব বিচৰা নাছিলে, কিন্তু তেওঁৰ 4জন গোলাম আছিলে। সেইকেইজন হৈছে কুতুবুদ্দিন এবক, বখতিয়াৰ খিলজী, ইৰালদোছ আৰু কুবাছ। এই কুতুবুদ্দিন এবকে তেওঁৰ এগৰাকী জীয়ৰীক বিয়া কৰালে। ফলত সেই কুতুবুদ্দিন এবকক ভাৰতৰ শাসন কৰিবলৈ দিলে। তেওঁলোকে ভাৰতৰ দিল্লীৰ সিংহাসনৰ পৰা শাসন কৰিছিলে কাৰণে তেওঁলোকক দিল্লী চুলতান বুলি কোৱা হয়। আৰু সেই কুতুবুদ্দিন এবকে ভাৰতত দিল্লী চুলতানৰ আৰম্ভ কৰিছিলে আৰু তেনেকৈ তেওঁলোকে 1206 পৰা 1526 চনলৈকে শাসন কৰিছিলে। দিল্লীৰ সিংহাসনৰ পৰা প্ৰথম শাসন কৰিছিলে কুতুবুদ্দিন এবকে আৰু তেওঁ গোলাম বংশৰ প্ৰতিষ্ঠা কৰিছিলে। তেওঁ মানে নিজকে মহম্মদ গৌৰীৰ গোলাম হিচাপে কাম কৰিছিলে, সেইকাৰণে এই বংশটোৰ নামো গোলাম বংশ হয়। তেওঁৰ পাছত ক্ৰমে ইলতুৎমিছ ৰিজাল চুলতান, যিগৰাকী প্ৰথম মহিলা শাসিকা আছিলে, আৰু শেষৰ ৰজা আছিলে গিয়াছুদ্দিন বলৱান। আৰু এই গিয়াছুদ্দিন বলৱানকে জালাউদ্দিন খিলজীয়ে হত্যা কৰি দিল্লীৰ সিংহাসনত খিলজী বংশৰ প্ৰতিষ্ঠা কৰে আৰু তেওঁৰ পাছৰ ৰজা হৈছিল ক্ৰমে আলাউদ্দিন খিলজী। এওঁক দিল্লীৰ চুলতানসকলৰ সকলোতকৈ সফল ৰজা বুলি কোৱা হয়। তাৰ পাছত এই বংশৰ শেষৰ ৰজা আছিলে কুতুবুদ্দিন মুবাৰক খিলজী। এই কুতুবুদ্দিন মুবাৰক খিলজীক গিয়াছুদ্দিন তুগলকে হত্যা কৰি তুগলক বংশৰ প্ৰতিষ্ঠা কৰে। তুগলক বংশত ক্ৰমে মহম্মদ বিন তুগলক, ফিৰোজ শ্বাহ তুগলক, নাছিৰুদ্দিন মহম্মদ শ্বাহ তেওঁলোকে শাসন কৰিছিলে। এতিয়া নাছিৰুদ্দিন মহম্মদ শ্বাহ ৰজা হৈছিলে, তেতিয়া খিজিৰ খানে এজন মংগোল আক্ৰমণকাৰী তেমুৰলংকক আনি নাছিৰুদ্দিন মহম্মদ শ্বাহক হত্যা কৰে আৰু খানে তেমুৰলংকৰ প্ৰতিনিধি হিচাপে চৈয়দ বংশৰ প্ৰতিষ্ঠা কৰে আৰু তেতিয়াৰ পৰা তাত আকৌ চৈয়দ বংশৰ প্ৰতিষ্ঠা হয়। চৈয়দ বংশৰ শেষৰ ৰজা আছিল আলাউদ্দিন আলম। এই আলাউদ্দিন আলমক বেহলুল লোদীয়ে হত্যা কৰে আৰু লোদী বংশৰ প্ৰতিষ্ঠা কৰে। লোদী বংশৰ ৰজাসকল ক্ৰমে আছিল বেহলুল লোদী, সিকন্দৰ লোদী, ইব্ৰাহিম লোদী। আৰু ইব্ৰাহিম লোদী লোদী বংশৰ শেষ ৰজা হোৱাৰ লগতে দিল্লীৰ চুলতানৰো শেষ ৰজা আছিলে। এওঁক আক্ৰমণ কৰিবলৈ বাবৰক মাতি অনা হৈছিলে আৰু বাবৰে যেতিয়া ইব্ৰাহিম লোদীক আক্ৰমণ কৰিছিলে, আক্ৰমণ কৰি তেওঁ জিকি পেলাই ভাৰতত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰে আৰু সেই বাবৰে প্ৰতিষ্ঠা কৰা মোগল সাম্ৰাজ্য 1526 পৰা 1857 চনলৈকে আছিলে, যিটো সকলোতকৈ দীঘলীয়া সময়ৰ শাসন বুলি কোৱা হয়। আজি আমি সেই মোগল সাম্ৰাজ্যৰ বিষয়ে আলোচনা কৰিম।
মোগল সাম্ৰাজ্যৰ ৰজাসকলে 1526 পৰা 1857 চনলৈকে শাসন কৰিছিলে সেইকাৰণে ভাৰতত মোগলৰ শাসন সকলোতকৈ দীঘলীয়া শাসন বুলি কোৱা হয় মোগলসকলৰ অফিচিয়েল ভাষা আছিল ফাৰ্চী তেওঁ মোগলৰ ৰজাসকললৈ ফাৰ্ষ্ট আহিলে বাবৰ তেওঁৰ প্ৰকৃত নাম আছিল মোহাম্মদ জহিৰুদ্দিন বাবৰ তেওঁৰ জন্ম হৈছিল 14 ফেব্ৰুৱাৰী 1483 চনত বৰ্তমানৰ উজবেকিস্তানৰ অৰ্থাৎ সেই সময়ৰ ফাৰগানাত তেওঁ ফাৰগানাৰ ৰজা আছিল আৰু আমাৰ ভাৰতলৈকে তেওঁ আহিছিল তেওঁৰ দেউতাকৰ নাম আছিল উমৰ শেখ মিৰ্জা আৰু মাকৰ নাম আছিল লুক নিগৰ খান তেওঁৰ গৰাকী আইতাক আছিল সেই আইতাগৰাকীৰ সহযোগত তেওঁ 11 বছৰ বয়সত সিংহাসনত উঠিছিল আৰু আইতাকৰ নাম আছিল এছাম দৌলত বেগ কম বয়সত সিংহাসনত উঠাৰ ভিতৰত বাবৰো আছিল অন্যতম শিখ গুৰু নানকৰ সমকালীন আছিল বাবৰে প্ৰথম ভাৰত আক্ৰমণ কৰিছিল 1526 চনত তাৰ পাছত তেওঁ একেৰাহে 4 বাৰ ভাৰত আক্ৰমণ কৰিছিল সেই তেওঁ আক্ৰমণখিনি বা তেওঁৰ সেই যুদ্ধখিনি আমি চাই লওঁ ফাৰ্ষ্ট আক্ৰমণ কৰিছিল 1526 চনত সেইখনক পানিপথৰ প্ৰথম যুদ্ধ বুলি কোৱা হয় এটো ইম্পৰ্টেন্ট হয় দেই পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল 1526 চনত এইখন বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত হৈছিল অৱশ্যে বাবৰে এই যুদ্ধখন কৰিবলৈ নিজে অহা নাছিল তেওঁক মাতি অনা হৈছিল তেওঁক মাতি আনিছিল দৌলত খান যিজন ইব্ৰাহিম লোদীৰ এজন সুবেদাৰ হয় যিজনে পঞ্জাবৰ অংশটো চাই আছিল তাৰ পাছত আহিলে ৰাণা সাংগা তেওঁ ৰাজস্থানৰ ৰজা আছিল আলম খান তুমি আহা ইব্ৰাহিম লোদীৰ লগত যুদ্ধ কৰা আৰু যুদ্ধ কৰি ইয়াত তুমি যিখিনি ধন সম্পত্তি পোৱা লৈ গুচি যাবা তেনেকৈ মাতি আনিছিল এই বিষয়ে বাবৰৰ অটোবায়োগ্ৰাফিখনত লেখা আছে যিখনৰ নাম হ'ল তুজুকি ই বাবৰি আমি পাম পাছত এই গোটেইবিলাক কথা তাত লেখা আছে পানিপথৰ প্ৰথম যুদ্ধত প্ৰথম বাৰুদ ব্যৱহাৰ হৈছিল তেতিয়ালৈকে ভাৰতত হোৱা কোনো যুদ্ধত মানে বোমা বাৰুদ ব্যৱহাৰ হোৱা নাছিল সেই যুদ্ধৰ বাবৰৰ যিখিনি সৈন্যবাহিনী আছিল সেই সৈন্যবাহিনীখিনি অৰ্ধচন্দ্ৰ আকৃতিত ৰখা হৈছিল মানে এনেকৈ অৰ্ধচন্দ্ৰ আকৃতিত ৰখা হৈছিল এফালৰ পৰা মানে সৈন্যখিনি সোমাই আহিলে এফালে তেওঁলোকে যাতে ধৰিব পাৰে সেইটো উজবেক পদ্ধতি বুলিও কোৱা হয় আৰু যিখিনি বাৰুদ ব্যৱহাৰ কৰিছিল সেই বাৰুদখিনি আছিল ৰুমি পদ্ধতিৰ বাবৰে এই যুদ্ধত ভাৰতৰ পৰা বহুত ধন সোণ লুটি লৈ গৈছিল আৰু তেওঁ যিমানখিনি পাইছিল কাবুলৰ লোকসকলক এটা ৰূপৰ মুদ্ৰা দিছিল কাৰণ বাবৰে সেই কাবুলত বহুত ভাল পাইছিল মানে তেওঁ তাত থাকিব বিচাৰিছিল কিন্তু পাছত কাবুল তেওঁৰ হাতৰ পৰা গুচি গৈছিল হলেও তেওঁ তাৰ মানুহখিনিক এটা ৰূপৰ মুদ্ৰা দিছিল অৱশ্যে বাবৰে এই যুদ্ধখন কৰি মানে কৈছিল যে মই ইয়াৰ পৰা গুচি যাম ধন সোণ লুট কৰি কিন্তু তেওঁৰ কানাডাত আছিল ফাৰগানাৰ পৰা আহি তেওঁ সমৰকন আক্ৰমণ কৰিবলৈ সমৰকন দখল কৰিছিল কিন্তু 8 মাহমান শাসন কৰিলে 8 মাহমান শাসন কৰাৰ পাছত তেওঁ কাবুল অধিকাৰ কৰিবলৈ গ'ল তেতিয়া যেতিয়া কাবুল অধিকাৰ কৰিবলৈ গ'ল তেতিয়া সমৰকনত বিদ্ৰোহ আৰম্ভ হৈ সমৰকন তেওঁৰ হাতৰ পৰা গুচি গ'ল আৰু যেতিয়া তেওঁ সমৰকনত বিদ্ৰোহ দমন কৰিবলৈ গ'ল তেতিয়া তেওঁৰ হাতৰ পৰা কাবুল গুচি গ'ল আৰু শেষত তেওঁৰ নিজৰ জেগা ফাৰগানাও তেওঁৰ হাতৰ পৰা গুচি গ'ল তেওঁ থাকিবলৈ জেগা নাছিল সেয়ে তেতিয়া তেওঁ ভালেই পালে ইয়াত ইব্ৰাহিম লোদীৰ লগত যুদ্ধ তেওঁ জিকিলে তেতিয়া তেওঁ ইয়াৰ পৰা গুচি নোযোৱাৰ ফলত পুনৰ আকৌ ৰাণা সাংগাৰ লগত তেওঁ যুদ্ধ হয় ৰাণা সাংগাৰ লগত হোৱা সেই যুদ্ধখনক খানবাৰ যুদ্ধ বুলি কোৱা হয় সেইখন হৈছিল 1527 চনত সাংগাক সহায় কৰিছিল মধ্যপ্ৰদেশৰ ৰজা মেদিনী ৰয় আৰু আলম খান লোদীয়ে মানে যেতিয়া বাবৰ গুচি নগলত ৰাণা সাংগাই মানে সেইটো গুচি যাব বুলি ভাবিছিল তেওঁলোকে নিজে সাম্ৰাজ্যখন চলাব বুলি ভাবিছিল কিন্তু গুচি নগলত তেওঁৰ বিৰুদ্ধে যুদ্ধ কৰিছিল তেওঁলোকৰ বহুত শক্তিশালীও আছিল বহুত সৈন্যও গোট খাইছিল তেতিয়া প্ৰথম অৱস্থাত বাবৰে ভয় খাইছিল যে ইমানখিনি সৈন্যবাহিনীক আমি কেনেকৈ পৰাস্ত কৰিম তেওঁ সৈন্যসকলক মনোবল দিবৰ বাবে জিহাদ শব্দটোৰ ব্যৱহাৰ কৰিছিল তেওঁ কৈছিল যে তোমালোকৰ ধৰ্মটো ইমান দুৰ্বল নে তোমালোকে এখন যুদ্ধৰ পৰা হাৰি গুচি যাবা তোমালোকে যুদ্ধ কৰা আৰু যদি যুদ্ধত হাৰি যোৱা মোৰ ডিঙিটো মানে কাটিয়ে লৈ যাবা মই তথাপিতো জীৱিত অৱস্থাত নাযাওঁ তেতিয়া সৈন্যসকলৰ মনোবল বাঢ়িলে ইয়াৰ উপৰিও যি সৈন্যসকলৰ ওপৰত তমগা টেক্স বুলি এটা টেক্স লগোৱা হৈছিল সেই টেক্সটো নাইকিয়া কৰি দিয়া হৈছিল আৰু সেইবিলাক কৰি শেষত তেওঁ বহুত বুদ্ধি কৌশলে 57 চনৰ যিখন খানাবাদ যুদ্ধ হৈছিল তাত জয়লাভ কৰিছিল ৰাণা সাংগাৰ তাতে মৃত্যু হৈছিল যেতিয়া খানাবাদ যুদ্ধ জিকি পেলাই তেওঁ গাজী উপাধি গ্ৰহণ কৰিছিল গাজী মানে যুদ্ধ বিজেতা যুদ্ধত জয় হোৱা লোকক গাজী বুলি কোৱা হয় সেই গাজী উপাধি তেওঁ গ্ৰহণ কৰিছিল ইয়াৰ পাছত ক্ৰমে 1528 চনত চান্দেৰীৰ যুদ্ধ হৈছিল চান্দেৰী মানে বৰ্তমানৰ মধ্যপ্ৰদেশৰ গোৱালিয়ৰ চান্দেৰী সেই তাত ৰজা আছিল মেদিনী ৰয় যিজনে ৰাণা সাংগাক সহায় কৰিছিল তেওঁৰ লগতো পাছত বাবৰৰ যুদ্ধ হৈছিল সেই তাতো বাবৰ জয়লাভ কৰিছিল 1529 চনত ঘাঘৰা যুদ্ধ যিখনত বাবৰ আৰু মহম্মদ লোদীৰ মাজত হৈছিল মহম্মদ লোদী ইব্ৰাহিম লোদীৰ এজন ভতিজাক আছিল তেওঁৰ যেতিয়া ৰাণা সাংগাই যুদ্ধ কৰিছিল সেই যুদ্ধ কৰাৰ সময়ত তেওঁ বিহাৰৰ পৰা কিছু সৈন্যবাহিনী লৈ গৈ তেওঁক যুদ্ধত সহায় কৰিছিল বাবৰ সেই মহম্মদ লোদীৰ লগতো বাবৰে যুদ্ধ কৰিছিল 1529 চনত মানে ক্ৰমান্বয়ে তেওঁ দিল্লী ৰাজস্থান মধ্যপ্ৰদেশ তেনেকৈ আহি এফালে বিহাৰৰ অংশলৈকে তেওঁ ক্ৰমান্বয়ে জয় কৰি গৈছিল অৱশ্যে কি হ'ল যেতিয়া মহম্মদ লোদীৰ লগত তেওঁ যুদ্ধ কৰিছিল বাবৰ জিকিছিল কিন্তু তাৰ
কিছুমান সৰু সৰু সৈনিক বা সৈনিকৰ দল মানে পলাই গৈ বিহাৰত আশ্ৰয় লৈছিলেগে আৰু যেতিয়া তেওঁৰ পুতেক হুমায়ুন ৰজা হয় সেই হুমায়ুন ৰজা হোৱাৰ সময়ত শ্বেৰশ্বাহ ছুৰীৰ নেতৃত্বত পুনৰ মানে দিল্লীৰ সিংহাসন আক্ৰমণ কৰি শ্বেৰশ্বাহ ছুৰীও ইয়াত শাসন কৰিছিলে এই মোগল পিৰিয়ডৰ মাজতে শ্বেৰশ্বাহ ছুৰীও শাসন কৰিছে আমি সেইবিলাক পঢ়িম বাৰু কাৰণ মানে এই যুদ্ধখন যেতিয়া 1529 চনত যুদ্ধ হৈছিলে সেই যুদ্ধৰ সময়তে তেওঁ সম্পূৰ্ণকৈ নিশেষ কৰি থৈ নাহিলে মানে তেওঁ সেইখিলৈকে গ'লগে কৰিলে কিন্তু সকলোবিলাক তেওঁ নাশ কৰিলে তাৰ পৰা আগবাঢ়ি নগ'লে সেইকাৰণে অলপ লুকাই মেলি থাকিবলৈ সুবিধা পালে আৰু তেওঁ যেতিয়া শ্বেৰশ্বাহ ছুৰীয়ে আক্ৰমণ কৰিছিলে তেতিয়া হুমায়ুনক ইৰাণলৈকে খেদি পঠিয়াইছিলে তেওঁ পাছত আহি আকৌ হুমায়ুন ৰজা হৈছিলে কিন্তু প্ৰথম অৱস্থাত তেওঁ মানে ৰজা হোৱাৰ পাছতে ইৰাণলৈকে তেওঁ খেদি পঠিওৱা হৈছিলে ইয়াৰ পাছতে 1530 চনৰ 24 ডিচেম্বৰত বাবৰৰ মৃত্যু হয় মানে তেওঁ গোটেই লাইফটো যুদ্ধই কৰি থাকিলে প্ৰথম তেওঁ যেতিয়া 11 বছৰত বয়সৰ ৰজা হৈছিলে 11 বছৰ বয়সৰ ৰজা হোৱাৰ পাছত তেওঁ যুদ্ধ কৰি কৰিয়ে মানে মৃত্যু হৈছে বাবৰৰ বাস্তুকাৰজনৰ নাম আছে মিৰবাকে তেওঁ বাবৰি মছজিদ বনাইছিলে বাবৰৰ অটোবায়োগ্ৰাফিখনৰ নাম আছিল তুস্কি ই বাবৰি যিখন তুৰ্কী ভাষাত লেখা আছিল আৰু সেই অটোবায়োগ্ৰাফিখনকে আব্দুল ৰহিম খানে খানা যিজন আকবৰৰ সময়ত আছিল আকবৰৰ ৰাজসভাৰ এজন কবি হয় সেই তেওঁই বাবৰনামা নামে ফাৰ্চী ভাষালৈ অনুবাদ কৰিছিল বাবৰৰ যিটো টম বা মৰখালী হয় হেতু আগ্ৰাৰ অমৰবাকত আছিল পিছে ইয়াত আকবৰে পাছত এটো কাবুললৈ লৈ গৈছিল বৰ্তমান কাবুলতে আছে বাবৰে কাবুল বহুত ভাল পাইছিল তেওঁ মানে কাবুলৰ ৰজা হোৱাৰ বহুত মন আছিল প্ৰাকৃতিক সৌন্দৰ্য বহুত ধুনীয়া আছিল তেওঁ তাৰ বাবে কাবুলত আক্ৰমণ কৰি জয় কৰিছিল কিন্তু পাছত তেওঁ তাত থাকিব নোৱাৰিলে শেষত যেতিয়া আকবৰৰ ৰজা হয় তেতিয়া গম পালে যে তেওঁ কাবুল বহুত ভাল পাইছিল সেইকাৰণে আগ্ৰাৰ পৰা তেওঁ কাবুললৈ লৈ গৈছিল বৰ্তমান বাবৰৰ মৰখালীটো কাবুলত আছে আমি এতিয়া পঢ়ি আহিছো ন 1926 চনত বাবৰে পানিপথৰ যুদ্ধ প্ৰথম কৰিছিল কিন্তু তাৰ আগতেও বাবৰে ভাৰতৰ হৈতে 4খন যুদ্ধ কৰিছিল ফাৰ্ষ্ট 1519 চনত তেওঁ ৰাজস্থানৰ বাজুৰ আক্ৰমণ কৰিছিল ৰাজস্থানত যেটো ভেৰাকিলা নামেৰে কিলা আছে সেই কিলাটো জিকিছিল আৰু হেতুকে বাবৰৰ ভাৰতৰ ফাৰ্ষ্ট আক্ৰমণ বুলি ক'ব পৰা হয় তেওঁ এইবিলাকতো কম বেছি পৰিমাণে বাৰুদ ব্যৱহাৰ কৰিছিল কিন্তু পানিপথৰ যুদ্ধৰ পৰা তেওঁ মানে পুৰা ভালকে ব্যৱহাৰ কৰিছিল আৰু তেওঁ বাৰুদ চলোৱা লোককেজনৰ নাম আছিল উস্তাদ আলী আৰু মুস্তাফ খান এটো সুধি থাকে দে জীৱনীখনত ভাৰতৰ এজন ৰজা কৃষ্ণদেৱৰায়ৰ কথা কৈছিল যে তেওঁ সকলোতকৈ বাবৰ যেতিয়া আছিল সেই সময়ত সকলোতকৈ শক্তিশালী আছিল কৃষ্ণদেৱৰায় আমি আগতে কৃষ্ণদেৱৰায়ৰ কথা পঢ়ি আহিছো ঠিক আছে আজিৰ ইম্পৰ্টেন্ট কেটা এবাৰ চাই লওঁ মোগলসকলে 1526 ৰ পৰা 1857 চনলৈকে শাসন কৰিছিল মোগলৰ শাসন ভাৰতৰ আটাইতকৈ দীঘলীয়া শাসন বুলি ক'ব পাৰি আৰু অফিচিয়েল ল্যাঙ্গুৱেজ আছিল ফাৰ্চী বাবৰৰ প্ৰকৃত নাম আছিল মোহাম্মদ জহিৰুদ্দিন বাবৰ বৰ্তমানৰ উজবেকিস্তানৰ ফাৰগানাত জন্ম হৈছিল তেওঁ গুৰু নানকৰ সমকালীন আছিল তেওঁ 1526 চনত ভাৰত প্ৰথম আক্ৰমণ কৰিছিল যিখনক পানিপথৰ প্ৰথম যুদ্ধ বুলি কোৱা হয় সেইখন বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত হৈছিল বাবৰক আক্ৰমণ কৰিবলৈ দৌলত খান ৰাণা সাংগা আৰু আলম খানে মাতি আনিছিল এই যুদ্ধত প্ৰথম বাৰুদ ব্যৱহাৰ হৈছিল ইয়াত ইব্ৰাহিম লোদী পৰাস্ত হৈছিল আৰু বাবৰে তেতিয়াৰ পৰা ভাৰতত শাসন কৰিবলৈ লৈ 1527 চনত খানবা যুদ্ধ হৈছিল যিখন ৰাণা সাংগা আৰু বাবৰৰ মাজত হৈছিল ইয়াত বাবৰ জিকিছিল সেই যুদ্ধৰ সময়তে তেওঁ তমগা টেক্স নাইকিয়া কৰি দিছিল আৰু তেওঁ যেতিয়া যুদ্ধত জিকি গাজী উপাধি লৈছিল অৰ্থাৎ যুদ্ধ বিজেতা উপাধি গ্ৰহণ কৰিছিল 1528 চনত চান্দেৰী যুদ্ধ হৈছিল যিজন মধ্যপ্ৰদেশৰ ৰজা মেদিনী ৰয় আৰু বাবৰৰ মাজত হৈছিল ইয়াতো বাবৰ জিকিছিল 1529 চনত ঘাগৰা যুদ্ধ ইয়াত বাবৰ আৰু মহম্মদ লোদীৰ মাজত হৈছিল ইয়াত বাবৰ জিকিছিল আৰু মহম্মদ লোদী হাৰিছিল কিন্তু তেওঁলোকৰ কিছুমান সৈন্য বাহিনী পলাই গৈ বিহাৰত লুকাই আছিলগে আৰু শেষত শ্বেৰশ্বাহ ছুৰীৰ নেতৃত্বত আহি বাবৰৰ পিতেক হুমায়ুনক আক্ৰমণ কৰে আৰু তেওঁক ইৰাণলৈকে খেদি পঠাইছিল 1530 চনৰ 24 ডিচেম্বৰত বাবৰৰ মৃত্যু হয় বাবৰৰ অটোবায়োগ্ৰাফিখনৰ নাম আছিল তুস্কি ই বাবৰি যিখন আব্দুল ৰহিম খানে খানাই বাবৰনামাৰ নাম দি ফাৰ্চী ভাষালৈ অনুবাদ কৰিছিল বাবৰৰ মৰখালীটো বৰ্তমান কাবুলত আছে প্ৰথম অৱস্থাত আগ্ৰাত অমৰবাকত আছিল পানিপথৰ যুদ্ধৰ আগত বাবৰে 4খন যুদ্ধ কৰিছিল প্ৰথম 1519 চনত তেওঁ ৰাজস্থানৰ বাজুৰ আক্ৰমণ ভেৰাকিলা জিকিছিল যেটো বাবৰৰ প্ৰথম ভাৰত আক্ৰমণ বুলি ক'ব পৰা যায় তেওঁৰ দুজন বাৰুদ ব্যৱহাৰকাৰী আছিল যাৰ নাম আছিল উস্তাদ আলী আৰু মুস্তাফ খান বাবৰে তেওঁৰ আত্মজীৱনীখনক বিজয়নগৰৰ ৰজা কৃষ্ণদেৱৰায়ক সকলোতকৈ শক্তিশালী ৰজা বুলি কৈছিল ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে